ঢেকিয়াজুলিত ফাৰ্ষ্ট হোপ এনজিঅ'ৰ উদ্যোগত ৰক্তদান শিবিৰ। ঢেকিয়াজুলি চহৰ জনপ্ৰিয় বেচৰকাৰী সংগঠন ফাৰ্ষ্ট হোপ এনজিঅ'ৰ উদ্যোগত আজি 16 জুলাই তাৰিখে স্থানীয় ট্ৰাক ব্যৱসায় সন্থা ভৱনত এক শিবিৰ অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে ঢেকিয়াজুলি অঞ্চলৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ফাৰ্ষ্ট হোপ এনজিঅ'ই সদায় মানুহৰ স্বাস্থ্য খণ্ডৰ বাবে বিভিন্ন ধৰণৰ কাম কৰি আহিছে। এইবাৰো তেনে এক সমূহীয়া ৰক্তদান কাৰ্যসূচী হাতত লৈছে বুলি এনজিঅ'ৰ সভাপতি কমল ৰয় সম্পাদক দেৱাশিষ সাহাৰ পৰা জানিব পৰা গৈছে। এনজিঅ'ৰ অন্যতম সদস্য ইংকু নাথৰ পৰা জানিব পৰা মতে 16 জুলাই মঙলবাৰে তেজপুৰ চিকিৎসালয় মহাবিদ্যালয়ৰ ব্লাড বেংকৰ সহযোগত ঢেকিয়াজুলি চহৰৰ মাজমজিয়াত অৱস্থিত ট্ৰাক ব্যৱসায়ী ভৱনত পুৱা 11 বজাৰ পৰা এই ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। ৰক্তদান মানে জীৱনদান। যদিহে আপোনাৰ এটোপাল ৰক্তই কোনোবা এজন মানুহৰ জীৱন বচাব পাৰে তেন্তে আমি এই মহৎ কাৰ্যসূচীত নিশ্চয় সহযোগ কৰা উচিত বুলি সদস্য ইংকু নাথে সকলোকে আহ্বান জনায়। শিবিৰটোত ইতিমধ্যে 61 গৰাকীয়ে ৰক্তদান কৰিছে। এই অনুষ্ঠানটোত তেজপুৰ মেডিকেল কলেজৰ পেথলজিৰ বিভাগৰ মুৰব্বী ডাঃ অভিনন্দা বৰুৱাই ৰক্তদান কৰাৰ সম্পৰ্কত চমু বক্তব্য আগবঢ়ায়। অনুষ্ঠানটোত ঢেকিয়াজুলিৰ সমাজকৰ্মী চণ্ডী সাহা, বাতাস ওৰাং, ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সভাপতি ভগৱান বৈশ্য, সমাজকৰ্মী ৰাতুল কুমাৰ নাথ, বিদুভূষণ ৰয়, কাজল বৰা, ডাঃ কে গুপ্তা, প্ৰণৱ বৰদলৈ আদি উপস্থিত থাকে। সহায় সহযোগিতা আগবঢ়ায়। ফাৰ্ষ্ট হোপ এনজিঅ'ৰ প্ৰতিষ্ঠাৰ 10 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে তেওঁলোকে এক নতুন কাৰ্যসূচী হাতত লৈছে। সেই অনুসৰি বিনামূলীয়া অক্সিজেন চিলিণ্ডাৰ যোগান, হুইল চেয়াৰ আৰু ৰোগীৰ বাবে ৱাকাৰ আদি যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে বুলি উদ্যোক্তাসকলে জনাইছে। প্ৰথমত মই সবকে নমস্কাৰ জনাইছো। আজি ফাৰ্ষ্ট হোপ এনজিঅ' 10 বছৰ পূৰ্তি আমি ব্লাড ডোনেশ্যন কেম্পৰ এটা অৰ্গেনাইজ কৰিছোঁ। ব্লাড ডোনেশ্যন কেম্পৰ ব্লাডখিনি তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ যাব। কাৰণ সদায় আমি গম পাই থাকোঁ যে ৰক্তৰ অভাৱত বহু লোকৰ সমস্যা হৈ থাকে আৰু এই ৰক্তখিনি কিমান প্ৰয়োজন এইখিনি যেতিয়া কাৰোবাৰ ওপৰত এই বিপদটো আহে তেতিয়া তেওঁলোকে গম পায়। আৰু আমি জানো যে ৰক্তদান হ'ল মহান দান। ৰক্তৰ অবিহনে কাৰোবাৰ জীৱন বচোৱাটো বহুত মুস্কিল। তাৰ কাৰণে আমি আজি 10 বছৰ পূৰ্তি অনুষ্ঠানত আমি ঢেকিয়াজুলিবাসী ৰাইজৰ কাৰণে কি কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ ঢেকিয়াজুলিবাসী ৰাইজে সকলোৱে বহু পৰিমাণে ৰক্তদান কৰি পেলাই আমাৰ আজিৰ অনুষ্ঠানটো সফল কৰি তুলিছে। ইতিমধ্যে আমাৰ 45 ইউনিট ৰক্ত আমি কালেক্ট কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ ৰক্তদান শিবিৰ আৰু 2 ঘণ্টামান চলিব, তাতে আমি আৰু বেছি ৰক্ত কালেকশ্যন কৰিব পাৰিম। তো লাষ্টত মই সবক ধন্যবাদ জনাইছোঁ। নমস্কাৰ। ঢেকিয়াজুলিৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ফাৰ্ষ্ট হোপ এনজিঅ'ৰ তৰফৰ পৰা আমি সমূহ ৰাইজলৈ ওলগ জনালোঁ। ঢেকিয়াজুলি সকলোৱে পৰিচিত ফাৰ্ষ্ট হোপ এনজিঅ' যিয়ে নেকি যোৱা 10টা বছৰ ধৰি আমাৰ অঞ্চলটোৰ স্বাস্থ্য খণ্ডৰ বাবে বিশেষভাৱে কাম কৰি আহিছে। আজি এনজিঅ'ৰ তৰফৰ পৰা আমি এক ৰক্তদান শিবিৰ আয়োজন কৰিছিলোঁ আৰু এই ৰক্তদান শিবিৰ ইতিমধ্যে আমাৰ চলি আছে আৰু বহুকেইগৰাকী ৰক্তদাতাই ৰক্তদান কৰিছে। ঢেকিয়াজুলি অঞ্চলৰ সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে স্বইচ্ছাই আহি ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে। কিয়নো আমি সকলোৱে জানো যে ৰক্তদান এক মহান দান। এই ৰক্তদানৰ জৰিয়তে আমি মানুহৰ জীৱন বচাব পাৰোঁ। গতিকে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষভাৱে ইয়ং ল'ৰা ছোৱালীখিনি তেওঁলোকে এবাৰ ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিছে। আমি এই অঞ্চলত যোৱা কেইবাটা বছৰ ধৰি এই কাৰ্যসূচী আমি চলাই নি আহিছোঁ আৰু প্ৰত্যেক বছৰে আমাৰ এই কাৰ্যসূচীত ৰাইজৰ যি সঁহাৰি অভূতপূৰ্ব। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এনজিঅ'ই আমাৰ যি স্বাস্থ্য খণ্ডৰ বাবে বিভিন্ন ধৰণৰ কাম কাজ কৰি আহিছে এই কাম কাজো আমি ভৱিষ্যতলৈকে কৰি নিম বুলি আমি আশা ৰাখিছোঁ। যোৱা 10টা বছৰত আজি আচলতে আমাৰ ফাৰ্ষ্ট হোপ এনজিঅ' গঠন হোৱা 10 বছৰ পূৰ্ণ হৈছে আৰু এই 10টা বছৰত আমি স্বাস্থ্য খণ্ডৰ বাবে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান সন্মুখীন হৈ আমি বিভিন্ন কাম কৰি আহিছোঁ। বিশেষকৈ 2020 চনৰ পৰা যি COVID-19ৰ বিভীষিকা আৰম্ভ হৈছিলে সেই সময়ছোৱাতো আমি আমাৰ এনজিঅ'ৰ প্ৰত্যেকগৰাকী সদস্যই নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আমাৰ ৰাইজৰ মানুহৰ ভালৰ কাৰণে যিখিনি কাম কৰিছিল, বিশেষকৈ কেম্পত খোৱা বোৱাৰ যোগান ধৰাকে আদি কৰি স্বাস্থ্য খণ্ডৰ লগত জড়িত বিভিন্ন কামত আমাৰ প্ৰতিজন এনজিঅ'ৰ সদস্যই জড়িত হৈ আহিছে আৰু অনাগত দিনতো আমাৰ এনজিঅ'ৰ প্ৰত্যেকগৰাকী সদস্যই এই কাম কাজ
আগুৱাই নিব বুলি মই আশা কৰিলো আৰু ঢেকীয়াজুলিবাসী ৰাইজ লগতে অসমবাসী ৰাইজ সকলোৱে আমাৰ এই কাৰ্যসূচীত যাতে সহায় সহযোগ কৰি যায় এইখিনি আমি আশা কৰিলো। ধন্যবাদ। এটা বেচৰকাৰী সংস্থা ফাৰ্ষ্ট হোপ NGO আজি বহু বছৰ ধৰি ঢেকীয়াজুলিৰ ৰাইজৰ বিশেষকৈ জনস্বাস্থ্যৰ ক্ষেত্ৰত মানুহৰ স্বাস্থ্য পৰীক্ষা বা চিকিৎসাৰ ক্ষেত্ৰত কেতবোৰ কল্যাণকামী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিলে। তেখেতসকলে প্ৰায়েই ব্লাড ডোনেশ্যন কেম্প ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে আৰু শেহতীয়াকৈ আজি এক ৰক্তদান শিবিৰ আয়োজন কৰিছে আৰু ইতিমধ্যে আমি জানিব পাৰিছো প্ৰায় 40 গৰাকীয়ে ইয়াত ৰক্তদান কৰিছে আৰু বিভিন্ন সময়ত সংকটজনক অৱস্থাত এবটল তেজৰ অভাৱত বহু ৰোগীয়ে হাহাকাৰ কৰিব লগা হয় বা মৃত্যুমুখত পৰিব লগা হয়। তেনে ক্ষেত্ৰত এই ৰক্তদান শিবিৰৰ জৰিয়তে আমাৰ চিকিৎসা মহাবিদ্যালয়সমূহত বা চৰকাৰী চিকিৎসালয়ত ৰক্ত মজুত ৰখাৰ ক্ষেত্ৰত NGO-সমূহৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু এই ক্ষেত্ৰত ঢেকীয়াজুলিৰ ফাৰ্ষ্ট হোপ NGO এক উল্লেখনীয় অৱদান আজি কেইবাবছৰ ধৰি যোগাই আহিছে। আজি তেখেতসকলে যি ৰক্তদান শিবিৰ আয়োজন কৰিলে ইয়াৰ জৰিয়তে আমাৰ বহু ৰোগীয়ে সংকটজনক মুহূৰ্তত ব্লাডৰ অভাৱ যি হয় সেই অভাৱ দূৰ হ'ব আৰু তেখেতসকলৰ এই পদক্ষেপক আমি ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।